নামৰ প্ৰথম আখৰটোৱে হৈছে আপোনাক ক'ব আপোনাৰ ৰাখি আৰু আপোনাৰ ৰাখিয়ে ক'ব আপোনাৰ স্বভাৱ হয় আপুনি ঠিকেই শুনিছে আজিকালি বহুতৰে নিজৰ ৰাখিটোলৈ বহুত কনফিউজনত থাকে নহয়নে বাৰু আৰু আমি আমাৰ ৰাখিটো গম নোপোৱাৰ বাবে আমাৰ বেয়া সময়ৰ পৰা আমি বাচিব নোৱাৰোঁ গতিকে আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব যে আপোনালোকৰ ৰাখিটোনো কি আৰু সেই ৰাখিৰ দ্বাৰাই আপুনি আপোনাৰ স্বভাৱবোৰৰ কথাও জানিব পাৰিব আৰু কেনেধৰণে আপোনাৰ বেয়া সময়বোৰৰ পৰা আপোনালোকে বাচিব পাৰিব আজি এই বিষয়ে এই ভিডিঅ'ত পাব কিন্তু এই ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে যদি আপোনালোকে মোৰ ভিডিঅ'টোত আহিছে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই দেন এতিয়াই ছাবস্ক্ৰাইব কৰি লওক লগতে বেল আইকনটো দবাই দিয়ক যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকলৈ আগতীয়াকৈ যায় আৰু এনেকুৱা সুন্দৰ সুন্দৰ ভিডিঅ' আপোনালোকে চাব পাৰে গতিকে বলক আমি পলম নকৰোঁ এই ৰাখিকেইটাৰ বিষয়ে আমি জানি লওঁ নিজৰ ৰাখিটো গম নোপোৱাৰ বাবে জীৱনত আহিবলগীয়া বেয়া সময়বোৰৰ পৰা জ্যোতিষ অনুসৰি ভাল ফল পাবলৈ আমি সক্ষম নহওঁ ৰাখি জনাৰ পিছতহে ইয়াৰ উপায় কৰিব পৰা যায় গতিকে আহক আমি এই ৰাখিৰ লগত জড়িত কেইটামান মহত্বপূৰ্ণ কথা কওঁ মেঘ ৰাশি যিসকলৰ নাম চে চো লা লু লে লো আৰে আৰম্ভ হয় সেইসকলৰ ৰাশি মেঘ ৰাশি হয় মেঘ ৰাশিৰ লোকসকলে গুণৰ অধিকাৰী হয় এই ৰাশিৰ লোকসকলে কেতিয়াও কাৰো ভয় নকৰে এই ৰাশিৰ লোকসকলে কেতিয়াও কোনো লোকৰ আদেশ মানি নচলে মেঘ ৰাশিৰ স্বামী মংগল হয় যি পৰাক্ৰম আৰু উৎসাহৰ কাৰক হয় মেঘ ৰাশিৰ জাতক সদায় সুন্দৰ হয় বৃষ ৰাশিৰ যিসকলৰ নাম প্ৰথম আখৰটো হৰ্ষই হৰ্ষৌ এ অ লা উই উ ৱে ও দি আৰম্ভ হয় তেওঁলোকৰ ৰাশি বৃষ হয় বৃষ ৰাশিৰ লোকসকল সদায় শান্ত আৰু কোমল হয় এই ৰাশিৰ লোকসকল সদায় দৃঢ় বিশ্বাসী হয় বৃষ ৰাশিৰ লোকসকলে অনুশাসনতা পচন্দ কৰে বৃষ ৰাশিৰ লোকসকলে সঁচা অন্তৰৰ হয় আৰু সকলোকে সহায় কৰিবলৈ সদায় সাজু থাকে মিথুন ৰাশি ক প্ৰথম ছ দীৰ্ঘকাৰী হি হদ্দুকাৰে হু হে হৌ দা দি দন্তীয়া দুটুকাৰে দু দে দৌ আখৰেৰে আৰম্ভ হোৱা লোকসকলৰ মিথুন ৰাশি হয় মিথুন ৰাশিৰ লোকসকল সদায় আকৰ্ষণীয় আৰু মৃদুভাষী হয় এই ৰাশিৰ লোকসকল শাৰীৰিক আৰু মানসিক দিশত মজবুত থাকে তেওঁ অকণমান চঞ্চলো হয় সেইবাবে এই ৰাশিৰ লোকসকলে একে জেগাত স্থিৰ হৈ নাথাকে এই ৰাশিৰ লোকসকলে বৈদিক বিচাৰক বেছি মহত্ব দিয়ে মিথুন ৰাশিৰ লোকসকল বহু প্ৰতিভাশালী হয় কমিউনিকেশ্যন ষ্টিলতো এই ৰাশিৰ লোকসকল নিপুণ হয় কৰ্কট ৰাশি যিসকল লোকৰ প্ৰথম আখৰটোৰ হদ্দিকাৰী হি হত্ৰিকাৰে হি হেতেকাৰে হে হৌ দা দি উ দে ৰে আৰম্ভ হয় তেওঁলোকৰ কৰ্কট ৰাশি হয় এই ৰাশিৰ লোকসকল আত্মবিশ্বাসী হয় এই ৰাশিৰ লোকসকলে সম্পৰ্কবোৰ গভীৰভাৱে লয় বেলেগৰ কেতিয়াও ভৰসা নকৰে এই ৰাশিৰ লোকসকলে অভিমানী হয় আৰু নিজৰ সিদ্ধান্তক লৈ কেতিয়াও কোনো কম্প্ৰমাইজ নকৰে সিংহ ৰাশি যি ৰাশিৰ নামৰ প্ৰথম আখৰটো মা মি মু মে মু তা তি তু তেৰে আৰম্ভ হয় তেওঁলোকৰ ৰাশি সিংহ ৰাশি হয় সিংহ ৰাশিৰ লোকসকল গতিশীল আৰু তেওঁৰ ব্যক্তিত্ব আকৰ্ষণীয় হয় এই ৰাশিৰ লোকসকল আশাবাদী সাহসী মজবুত ইচ্ছা শক্তিৰ ব্যক্তি হয় সিংহ ৰাশিৰ লোকসকলে চিধা কথা কোৱাতহে বিশ্বাস কৰে এই ৰাশিৰ লোকসকলে ৰণনীতি বনাই কাম কৰাতহে বিশ্বাস কৰে কন্যা ৰাশি দৌ প পি পু খ ন থ পে পৌ এই আখৰ লোকসকল কন্যা ৰাশিৰ হয় এই ৰাশিৰ লোকসকল ইণ্টেলিজেণ্ট হয় এইসকলে লোকে কাম বিশেষভাৱে কৰে এই ৰাশিৰ লোকসকলে পৰম্পৰা মানি চলোৱা বিধৰ হয় এই ৰাশিৰ লোকসকলে নিজৰ দুখসমূহ কণ্ট্ৰল কৰিও ৰাখিব পাৰে কন্যা ৰাশিৰ লোকসকলে যদি কিবা কাম কৰিম বুলি ভাবে তেন্তে সেয়া সম্পূৰ্ণ কৰিহে থাকে তুলা ৰাশি যিসকল লোকৰ ৰ লে ৰে ৰৌ তি তু তেৰে আৰম্ভ হয় তেওঁলোকৰ তুলা ৰাশি হয় যিসকল তুলা ৰাশি হয় তেওঁৰ বহুত গহীন গম্ভীৰ হয় তেওঁলোকৰ লাক্সাৰী লাইফ হয় এই ৰাশিৰ লোকসকল ভাল ৰিজলমেণ্ট হয় যিকোনো কামত প্লেনিং কৰাটোহে
উস্তাদ আছে তেওঁলোক। এই ৰাশিৰ লোকসকলে ভাল পায় আৰু সকলো দি দিয়ে। তুলা ৰাশিৰ লোকসকলে জীৱনত অনুশাসন পচন্দ কৰে। বৃশ্চিক ৰাশিৰ টৌ, প, নি, নু, নে, নৌ, ইয়া, ই, ইউ আখৰেৰে আৰম্ভ হোৱা লোকসকল হ'ল বৃশ্চিক ৰাশি। এই ৰাশিৰ লোকে নিজৰ কামক লৈ ছিনচিয়াৰ হয়। এই ৰাশিৰ লোকসকলৰ মনত কি চলি থাকে সেই কথা তেওঁৰ মুখৰ পৰা কেতিয়াও কোনো ওলাব নোৱাৰি। এই ৰাশিৰ লোকসকলক সাহসিক আৰু নিৰ্ভীক হয় বুলিও কোৱা হৈছে। ধনু ৰাশি যিজন ব্যক্তিৰ নাম ইউ, ইয়, ভা, ভি, ভু, ধ, ফা, দ ৰে আৰম্ভ হয় তেওঁলোক ধনু ৰাশিৰ হয়। এই ৰাশিৰ লোকসকলৰ কিছুমান বিশেষ গুণ থাকে। ধনু ৰাশিৰ লোকসকলে বহুমুখী আৰু হাঁহিমুখীয়া হয়। এই ৰাশিৰ লোকসকলে নিজৰ গুণৰ বাবে সকলোৰে আকৰ্ষিত কৰিব পাৰে। এই ৰাশিৰ লোকসকলে আশাবাদী হয় আৰু বেলেগক প্ৰেৰণা দিব পাৰে আৰু জ্ঞান দিয়ে। মকৰ ৰাশিটো হৈছে সদীৰ্ঘকাৰে সি, সদুচুকাৰে সু, খ, সৌ, গতাকাৰে গা, গদীৰ্ঘকাৰে গি, ৰে যাৰ প্ৰথম আখৰটোৰ আৰম্ভ হয় তেওঁলোক মকৰ ৰাশিৰ হয়। এই ৰাশিৰ লোকসকলক পৰিশ্ৰমী হয়। বহুত ডাঙৰ কাম কৰাত তেওঁলোক ৰুচি ৰাখে। মকৰ ৰাশিৰ লোকসকল গম্ভীৰ হয়। খুব কম কথা কয়। খুব বেছি হাঁহি ধেমালি পচন্দ নকৰে। এই ৰাশিৰ লোকসকলে নিজৰ কামক লৈ গভীৰ থাকে। মকৰ ৰাশিৰ লোকসকলৰ স্মৃতিশক্তি বহুত বেছি। কুম্ভ ৰাশিৰ গধুচুকাৰে গু, গেটেকাৰে গে, গৌ, দন্ত্যাক্ষ, সৌ, সুৰে যাৰ প্ৰথম আখৰ আৰম্ভ হয় তেওঁলোক কুম্ভ ৰাশিৰ হয়। এই ৰাশিৰ লোকসকলে নিজৰ কামৰ প্ৰতি চিৰিয়াছ থাকে। নিজৰ কাম লগনেৰে কৰে। এই ৰাশিৰ লোকসকলে বুদ্ধিমান, ধৈৰ্যশীল আৰু স্বতন্ত্ৰতাৰ প্ৰতীক বুলিও কোৱা হয়। এই ৰাশিৰ লোকসকলে বেলেগতকৈ বহুত বেছি বেলেগ ভাবে। মীন ৰাশিৰ হৈছে দীৰ্ঘকাৰে দি, দন্ত্য দোধচুকাৰে দু, থ, ঝ, জ, দে যাৰ প্ৰথম আখৰ আৰম্ভ হয় সেই ৰাশিৰ লোকসকলে মীন ৰাশিৰ হয় আৰু এই ৰাশিৰ লোকসকলে অপাৰ সফলতা পায়। এই ৰাশিৰ লোকসকলে উচ্চ শিক্ষিত হয়। তেওঁৰ শিক্ষাক লৈ গম্ভীৰ থাকে। এই ৰাশিৰ লোকসকলে সমাজত সন্মান পায়। সমাজৰ বিকাশৰ বাবেও সদায় যোগদান কৰে। গতিকে গম পালেই নিশ্চয় আখৰকেইটা চাই যে আপোনালোকৰ যিসকলে গম পোৱা নাছিলে আপোনালোকৰ মাজত যে আপোনালোকৰ ৰাশিটো কি, এই ভিডিঅ'টোৰ জৰিয়তে নিশ্চয় আপোনালোকে জানিবলৈ পাৰিছে যে আপোনালোকৰ ৰাশিটো কি আৰু আপোনালোকৰ যদি বেয়া কিছুমান আছে ৰাশিটোত সেয়া আপোনালোকে কেনেকৈ তাৰ পৰা উপকৃত হ'ব পাৰিব সেই বিষয়ে নিশ্চয় এই ভিডিঅ'টো আপোনালোকে জানিব পাৰিলে। যদি এই ভিডিঅ'টো চাই ভাল পাইছে দেন ভিডিঅ'টো মোৰ লাইক কৰিবলৈ নাপাহৰিব, লগতে এটা কমেণ্ট কৰিব ভিডিঅ'টো চাই কেনেকুৱা পালে। আৰু আকৌ এবাৰ পুনৰ কৈছোঁ মই যে মোৰ এই চেনেলটোত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এনেধৰণৰ আপোনালোকৰ ভিডিঅ' মই আপোনালোকৰ মাজলৈ লৈ আহিবলৈ চেষ্টা কৰিম। গতিকে আজিলৈ আহিছোঁ, ধন্যবাদ।